নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনাক দ্য বেচিক টকছলৈ। নেপালত ভয়াৱহ ফ্লেছ ফ্লাড। নেপালত আকৌ এবাৰ ভয়াৱহ প্ৰকৃতিৰ ৰূপ। বুধবাৰে নেপাল তিব্বত সীমান্ত অঞ্চলত সংঘটিত এটা আকস্মিক বানত এতিয়ালৈকে কমেও 162জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। সন্ধানহীন লোকসকলৰ ভিতৰত 133জন ভাৰতীয় নাগৰিক আছে বুলি প্ৰকাশ কৰা হৈছে। কিন্তু এই বান সাধাৰণ বান নাছিল। অতি কম সময়ৰ ভিতৰতে বিপুল পৰিমাণৰ পানী আৰু ধ্বংসাৱশেষ তললৈ বৈ আহি পথ, দলং, ঘৰ আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ধ্বংস কৰি পেলালে। আনকি নেপাল আৰু তিব্বতৰ মাজৰ এটা গুৰুত্বপূৰ্ণ বাণিজ্যিক সীমান্ত পথ গ্যৰং পৰ্টতো ভূমিস্খলনৰ প্ৰভাৱ পৰা দেখা গ'ল। ফলত বহু অঞ্চলৰ বিদ্যুৎ আৰু যোগাযোগ ব্যৱস্থাও ব্যাহত হয়। কিন্তু প্ৰশ্ন হৈছে, ইমান ভয়াৱহ ফ্লেছ ফ্লাড কেনেকৈ সৃষ্টি হ'ল? ভূমিকম্প ইয়াৰ সৈতে কিবা সম্পৰ্ক আছে নেকি? আৰু নেপালৰ ভৌগোলিক অৱস্থানে বা কিয় এই দেশখনক এনে দুৰ্যোগৰ ক্ষেত্ৰত অধিক বিপদজনক কৰি তোলে? আহক সহজ ভাষাত আমি বুজি লওঁ। প্ৰথমতে বুজি লওঁ ফ্লেছ ফ্লাড আচলতে কি হয়। ফ্লেছ ফ্লাড অৰ্থাৎ আকস্মিক বান হৈছে এনে এটা বান য'ত অতি কম সময়ৰ ভিতৰতে বিপুল পৰিমাণৰ পানী হঠাতে তললৈ বৈ আহে। সাধাৰণ বানৰ দৰে পানী লাহে লাহে বৃদ্ধি পোৱাৰ সময়ত ইয়াৰ ক্ষেত্ৰত দেখা নাযায়। বিশেষকৈ পাহাৰীয়া অঞ্চলত ইয়াৰ গতি আৰু শক্তি অত্যন্ত বেছি হয়। পাহাৰৰ ঢালৰ পৰা তীব্ৰ বেগেৰে পানী নামি অহাৰ সময়ত পানীৰ সৈতে মাটি, শিল, গছ-গছনি আৰু অন্যান্য ধ্বংসাৱশেষো বৈ আহে। ফলত নদীৰ তলৰ অঞ্চলত থকা ঘৰ, পথ, দলং বা অন্যান্য আন্তঃগাঁথনিৰ ওপৰত অতি কম সময়ৰ ভিতৰতে ব্যাপক ধ্বংসলীলা নামি আহে। আৰু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে মানুহক উদ্ধাৰ বা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ বাবে এই ক্ষেত্ৰত সময় নাথাকে। এইবাৰৰ বানৰ কাৰণ আচলতে কি? ইয়াৰ সঠিক কাৰণ এতিয়াও চৰকাৰীভাৱে সম্পূৰ্ণ নিশ্চিতভাৱে ঘোষণা কৰা হোৱা নাই যদিও কৰ্তৃপক্ষই বিবেচনা কৰি থকাৰ এটা সম্ভাৱনা হৈছে যে ভূমিকম্পৰ ফলত পাহাৰত এফুলেঞ্চ বা বৃহৎ পৰিমাণৰ বৰফ বা শিল খহি পৰাৰ ঘটনা। অৰ্থাৎ এটা সম্ভাৱ্য শৃংখল এনেধৰণৰ। প্ৰথমে ভূমিকম্প হৈছিল, তাৰ পাছত পাহাৰত বৰফ আৰু শিলসমূহ তললৈ খহি আহি নদীত বিপুল পৰিমাণৰ ধ্বংসাৱশেষ জমা কৰিছিল। সাময়িকভাৱে পানীৰ পথ বন্ধ হৈ পৰিছিল, পানী জমা হৈ পৰিছিল। পিছত সেই বান্ধ ভাঙি হঠাৎ প্ৰচণ্ড পানী আৰু শিল সেই প্ৰচণ্ড বান্ধটো নামি আহে। এতিয়া এই প্ৰক্ৰিয়াটো অলপ সহজকৈ বুজি লওঁ আহক। ভূমিকম্পই কেনেকৈ বানৰ সৃষ্টি কৰিব পাৰে। হিমালয় পাহাৰবোৰত একে সময়তে আছে বিশাল হিমবাহ আৰু অতি ঠেক পাহাৰৰ ঢাল। কিছুমান অঞ্চলত বৃহৎ শিল, বৰফ আৰু মাটি অতি অস্থিৰ অৱস্থাত থাকে। এটা শক্তিশালী ভূমিকম্প হ'লেই এই অস্থিৰ অংশবোৰ হঠাৎ খহি আহিব পাৰে। যদি এই বৃহৎ পৰিমাণৰ বৰফ, শিল আৰু মাটি নদীৰ ভিতৰত পৰে, তেন্তে নদীৰ স্বাভাৱিক পানীৰ যি পথ সেয়া আংশিকভাৱে বন্ধ হৈ যাব পাৰে। ফলত সেই বাধাৰ পিছফালে পানী জমা হ'বলৈ আৰম্ভ কৰে। কিন্তু এই বাধাটো যিহেতু কোনো পকী বান্ধ নহয় বা স্থায়ী বান্ধ নহয়, ই হৈছে মাটি, বৰফ বা শিলে সৃষ্টি কৰা এটা অস্থায়ী বাধাহে। পানীৰ পৰিমাণ আৰু চাপ বৃদ্ধি হৈ গৈ থাকিলে এসময়ত সেই বাধাটো ভাঙি যায়। আৰু যেতিয়া হঠাৎ এই বাধা ভাঙি যায়, পানীৰ এটা বিশাল ঢৌ ধ্বংসাৱশেষৰ সৈতে তীব্ৰ বেগেৰে পাহাৰৰ পৰা তললৈ নামি আহে। এই ঘটনাই ফ্লেছ ফ্লাডক আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে। বিপদ এতিয়াও শেষ হোৱা নাই। আন এটা চিন্তাৰ বিষয় হৈছে যে নদীৰ ওপৰৰ অংশত এতিয়াও ধ্বংসাৱশেষ জমা হৈ থকাৰ সম্ভাৱনা আছে। যদি পুনৰ কোনো অস্থায়ী বাধা সৃষ্টি হয় বা পিছফালে পানী জমা হয়, তেন্তে পুনৰ বান অহাৰ আশংকা আছে। অৰ্থাৎ প্ৰথমটো বান পাৰ হৈ গ'লেই বিপদ সম্পূৰ্ণ শেষ বুলি এতিয়াই ধৰি ল'ব নোৱাৰি। নেপালত এনে বান কিয় বেছি বিপদজনক? ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে যে নেপালৰ যি ভূ-প্ৰকৃতি। নেপালত পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতমালাসমূহ আছে আৰু সেই পৰ্বতমালাসমূহৰ এটা অংশ। আনহাতে এই পাহাৰসমূহৰ মাজেৰে বৈ গৈছে বহু গভীৰ আৰু ঠেক নদীৰ উপত্যকা। এফালে ওখ পাহাৰ আৰু আনফালে নদীৰ গিৰিখাত। এই ভূ-প্ৰকৃতিয়ে পানীক এক প্ৰকাৰৰ প্ৰাকৃতিক ফানেলৰ মাজেৰে তললৈ পঠিয়াই দিয়ে। ফলত পানীৰ গতি আৰু ধ্বংসাত্মক শক্তি দুয়োটাই অধিক বৃদ্ধি পায়। আৰু পাহাৰৰ ঢাল যিমান বেছি, সিমানে পানী সিমান বেগেৰে তললৈ নামি আহিব পাৰে। এই পানীয়ে কেৱল নিজৰ সৈতে পানী লৈ নাহে, পথৰ থকা নদীৰ পাৰ, নদীৰ তলৰ থকা বৃহৎ শিল, মাটি, গছ-গছনি বিভিন্ন বস্তু উটুৱাই লৈ আহে। ফলত বানটো ক্ৰমাৎ অধিক ধ্বংসাত্মক হৈ পৰে। উদ্ধাৰ অভিযানতো কিয় সমস্যা হয়? পাহাৰীয়া অঞ্চলত দুৰ্যোগ হোৱাৰ পিছত উদ্ধাৰ অভিযান এক নিজে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে।
ঠেক উপত্যকা, ভাঙি যোৱা পথ, ধ্বংস হোৱা দলং, বোকা আৰু শিলৰ স্তূপ, যোগাযোগ বিচ্ছিন্ন, এই সকলোবোৰৰ বাবে উদ্ধাৰকাৰী দল ঘটনাস্থলীত দ্ৰুতগতিত গৈ উপস্থিত হ'ব নোৱাৰে। আনকি বানৰ পানী কমি নোযোৱালৈকে কিছুমান অঞ্চলত হেলিকপ্টাৰ অৱতৰণ কৰাটো অসুবিধা হোৱাত দেখা যায়। অৰ্থাৎ দুৰ্যোগটো যিমানেই ভয়াৱহ, উদ্ধাৰ ব্যৱস্থাৰ প্ৰত্যাহ্বানো সিমানেই বেছি বৃদ্ধি পোৱাহে দেখা যায়। এই নদী ব্যৱস্থাৰ সৈতে ভাৰতৰো এটা সম্পৰ্ক আছে। এই ঘটনাটো কেৱল নেপাল বা তিব্বতৰ মাজতে সীমাবদ্ধ হোৱা ঘটনা নহয়। লেহেণ্ডাখোলা নদী ভোটেকচি নদীৰ সৈতে সংযুক্ত। ইয়াৰ পিছৰ এই নদী ব্যৱস্থা ত্ৰিশূলী আৰু নাৰায়ণী নদীৰ বৃহত্তৰ জলপ্ৰবাহৰ সৈতে জড়িত। এই নদীবোৰ পাহাৰৰ মাজেৰে বৈ গৈ পিছলৈ সমভূমিৰ ফালে নামি আহিছে। সেইবাবে নেপালত বৃহৎ বানৰ ঘটনা ঘটিলে ইয়াৰ প্ৰভাৱ তলৰ ফালৰ ভাৰতীয় অঞ্চলসমূহতো পৰে। এইবোৰ ঘটনাৰ পিছত বিহাৰ আৰু উত্তৰ প্ৰদেশতো বানৰ সতৰ্কতা ইতিমধ্যে জাৰি কৰা হৈছে। অৰ্থাৎ হিমালয়ৰ ওপৰত সংঘটিত এটা ডাঙৰ জলদুৰ্যোগৰ প্ৰভাৱ সীমান্ত পাৰ হৈ বহু দূৰলৈকে বিয়পি যাব পাৰে। হিমালয় আৰু হাইড্ৰপৰৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে জলবিদ্যুৎ। পাহাৰৰ নদীবোৰৰ তীব্ৰ সোঁত জলবিদ্যুৎ উৎপাদনৰ বাবে অত্যন্ত উপযোগী। সেইবাবে নেপালত বহু হাইড্ৰপৰ প্ৰজেক্ট গঢ়ি উঠিছে আৰু এই খণ্ডত বিদেশী বিনিয়োগো বৃদ্ধি পাইছে। কিন্তু এই একেটা ভৌগোলিক সুবিধাই কেতিয়াবা বিপদৰ ৰূপো ল'ব পাৰে। যদি আকস্মিক বান বা ভূমিস্খলনে জলবিদ্যুৎ প্ৰকল্প, পথ, দলং বা বিদ্যুৎ সংযোগ ব্যৱস্থা ধ্বংস কৰে, তেন্তে একে সময়তে বহু ক্ষেত্ৰত ক্ষতি হোৱা দেখা যায়। এই ঘটনাটো জলবিদ্যুৎ প্ৰকল্প আৰু অন্যান্য আন্তঃগাঁথনিৰ ক্ষতিগ্ৰস্ত হোৱা বুলি বিভিন্ন খবৰত প্ৰকাশ পাইছে। আন এটা চিন্তাৰ বিষয় হৈছে এই নদী ব্যৱস্থাত এয়া প্ৰথমটো বৃহৎ দুৰ্যোগ নহয়। যোৱা বছৰো এই অঞ্চলত গ্লেচিয়েল লেক আউটবাৰ্ষ্ট ফ্লাড বা GLOF সংঘটিত হৈছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এই ঘটনাত কেইবাটাও বৃহৎ হাইড্ৰপাৱাৰ প্ৰজেক্ট ক্ষতিগ্ৰস্ত হৈছিল আৰু নেপালৰ বিদ্যুৎ যোগানৰ এটা অংশতো প্ৰভাৱ পৰিছিল। অৰ্থাৎ হিমালয়ৰ এই অঞ্চলত একেলগে কেইবাটাও প্ৰাকৃতিক বিপদৰ সম্ভাৱনা আছে। সেয়া হৈছে হিমবাহৰ হ্ৰদ, ভূমিকম্প, ভূমিস্খলন, এভালেঞ্চ আৰু ফ্লেছ ফ্লাড। এই সকলোবোৰৰ পৰস্পৰৰ সৈতে কেতিয়াবা ইটোৰ সিটোৰ সৈতে সংপৃক্ত হৈ থাকে। শেষ কথাটো হ'ল যে নেপালৰ এই ভয়াৱহ দুৰ্যোগে এটা কথা আকৌ এবাৰ স্পষ্ট কৰি দিলে যে হিমালয় কেৱল পৃথিৱীৰ অন্যতম এখন ধুনীয়া পৰ্বতমালাই নহয়, ই এক অত্যন্ত সক্ৰিয় আৰু সংবেদনশীল ভূ-প্ৰাকৃতিক অঞ্চল। ভূমিকম্পৰ দৰে এটা ঘটনা পাহাৰৰ ওপৰত এভালেঞ্চ সৃষ্টি কৰিব পাৰে আৰু সেই ধ্বংসাৱশেষে নদীৰ পথ বন্ধ কৰিব পাৰে। তাৰপিছত জমা হোৱা পানীয়ে অস্থায়ী বাধা ভাঙি পেলালে সৃষ্টি হ'ব পাৰে ভয়ংকৰ ফ্লেছ ফ্লাড। আৰু পাহাৰৰ ঠেক উপত্যকাৰ বাবে সেই বান অত্যন্ত তীব্ৰ গতিত তললৈ নামি আহিব পাৰে। সেয়েহে নেপালৰ এই ঘটনাক কেৱল এটা বান বুলি চালে সম্পূৰ্ণ ছবিখন স্পষ্ট নহয়। ইয়াৰ আঁৰত আছে হিমালয়ৰ ভূ-প্ৰকৃতি, ভূমিকম্পৰ সম্ভাৱনা, নদীৰ গতি, ভূমিস্খলন আৰু জলবায়ুগত পৰিৱৰ্তনৰ সৈতে জড়িত এটা জটিল প্ৰাকৃতিক ব্যৱস্থা। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে নেপালত আৰম্ভ হোৱা এনে জলদুৰ্যোগৰ প্ৰভাৱ সীমান্তৰ পাৰ হৈ ভাৰতৰ বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে অঞ্চলসমূহতো প্ৰভাৱ পৰে। সেয়ে হিমালয়ৰ অঞ্চলৰ দুৰ্যোগ ব্যৱস্থাপনা কেৱল এখন দেশৰ বিষয় হৈ থকা নাই, ই সমগ্ৰ দক্ষিণ এছিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। এই ভয়াৱহ বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে সন্ধানহীন লোকসকল যাতে সোনকালে উদ্ধাৰ হয়, সেয়া এতিয়া সকলোৱে আশা। প্ৰিয় দৰ্শক, নেপালৰ এই ভয়াৱহ ফ্লেছ ফ্লাড বা বানৰ সম্পৰ্কে আজিৰ ভিডিঅ'টোৰ মূল কথাখিনি আছিল এইখিনিয়ে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।